হয়, সমিতিখন আমাৰ যোৱা যি 29 আগষ্ট 2025 সেইদিনাখনে আমি সমিতিখন গঠন কৰিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে তেওঁলোকক শপত গ্ৰহণ কৰা হ'ল আমৰি আঞ্চলিক সমিতি সদস্য ছাত্ৰ সন্থা। আৰু লক্ষ্য আমাৰ উদ্দেশ্য এটাই যে চৰকাৰৰ যিটো নীতি আদৰ্শ আমাৰ বাৰে বাৰে এই খিলঞ্জীয়া মানুহৰ ওপৰত যি নেকি তেওঁলোকৰ ৰঙা চকু, আমাৰ ভূমিৰ পৰা যিটো ৰঙা চকু, আমি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিম। আৰু ইয়াতে এটা লেটেষ্টটো হৈছে আমাৰ ইয়াতেই আজি প্ৰায় 2-3 মাহ ধৰি আমাৰ এই ধাৰাখুঞ্জি অঞ্চলত পশ্চিম কাৰ্বি আংলঙৰ 1 নং দুৱাৰামলা পৰিষদীয় সমষ্টি আৰু 2 নং আমৰি পৰিষদীয় সমষ্টি অন্তৰ্গত আৰু নতুনকৈ যিটো নেকি আমাৰ এতিয়া 112 নং আমি আমৰি বিধানসভা সমষ্টি পালোঁ, সেই বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰে ধাৰাখুঞ্জি গাঁও, গমনাচাল আৰু লগতে আশে পাশে লাগি আছে বৰংশই, পালিখুঞ্জি, এই আচুখুঞ্জি, এইসকল মানে গাঁও মানে বহুত এটা মানে এতিয়া ভূমি সংক্ৰান্তীয় বিষয়ত মানে তেওঁলোকে এতিয়া ফচিব গৈ আছে। প্ৰায় 1800 বিঘা মাটি গ্ৰীণকো কোম্পানী, গ্ৰীণকো প্ৰাইভেট লিমিটেড কোম্পানী নেকি হিমন্ত বিশ্ব শৰ্মাৰ মিছেছ ৰিণিকী ভূঞা শৰ্মাৰ তেওঁ শ্বেয়াৰ আছে সেই কোম্পানীটোৰ লগত। আৰু সেই কোম্পানীয়ে ইতিমধ্যে ইয়াতে এতিয়া ছাৰ্ভে চলাই আছে, ইলেক্ট্ৰিক হাইডেল প্ৰজেক্ট ইয়াতে স্থাপন কৰিব গৈ আছে। তেওঁলোকক 1800 বিঘা মাটি গতাই দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে অসম চৰকাৰ আৰু তথা এই অসম চৰকাৰৰ লগত জড়িত অসম চৰকাৰৰ লগত মিলি এই কাৰ্বি আংলং সাহিত্য পৰিষদৰ CM ডক্টৰ তুলিৰাম নৰহাং ডাঙৰীয়া। আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, আমি খিলঞ্জীয়া তিৱা জনগোষ্ঠী, খিলঞ্জীয়া ভূমিত তিৱা জনগোষ্ঠী, আমি কোনো পধ্যে এই ধাৰাখুঞ্জি অঞ্চলৰ 1 ইঞ্চি মাটিও আমি তেওঁলোকক দিব নোৱাৰোঁ। এইটো কাৰণে দিব নোৱাৰোঁ কাৰণ 6 শিডিউলৰ অন্তৰ্গত যিটো নেকি আমাৰ প্ৰটেক্টেড এৰিয়া, এই মাটিখিনি আমাৰ হয়। তিৱা আছে ইয়াতে, কাৰ্বি আছে, আমি সমিল মেলে ইয়াতে বসবাস কৰি আছোঁ। তে আমাৰ ভূমি আমাৰ মানুহক নুসুধাকৈ, আমাৰ মানুহৰ কোনো কনচাৰ্ণ নোলোৱাকৈ, আমাৰ সামাজিক সংগঠনৰ কোনো কনচাৰ্ণ নোলোৱাকৈ ইয়াতে আমি কাৰ্বি ছাত্ৰ সন্থা আছে, ইয়াতে কাৰ্বি ছাত্ৰ সন্থাক আমি বিগ ব্ৰাদাৰ হিচাপে মানুহ। যিহেতু কাৰ্বি ছাত্ৰ সন্থা ইয়াতে কাৰ্বি আংলঙৰ এটা পেৰেণ্ট জাতীয় সংগঠন, তেওঁলোককো কোনো ধৰণৰ কনচাৰ্ণ লোৱা নাই। কনচাৰ্ণ নোলোৱাকৈ যি মন যায় মই মতালি চৰাচৰিভাৱে তেওঁলোকে কি কৰিছে, ইয়াতে 1800 বিঘা মাটি কোনোবা বহিৰাগত বণিক গোষ্ঠীক তেওঁলোকে উঠাব বিচাৰিছে। আৰু যিটো আমি খিলঞ্জীয়া ভূমিপুত্ৰই আমি কোনো ধৰণৰ মানি ল'ব নোৱাৰোঁ। আৰু হাদতীয়া ছাত্ৰ সন্থা আমি কেন্দ্ৰীয় সমিতিয়ে হওক বা নৱগঠিত আমাৰ যিটো নেকি আঞ্চলিক সমিতি, আমি যৌথভাৱে অনাগত দিনত ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ই খাটাং। আৰু আমাৰ লগত ইতিমধ্যে কাৰ্বি ছাত্ৰ সন্থাও সহযোগ কৰা এটা মানে আমাক মেছেজ তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াতে স্থানীয় খাচী জনগোষ্ঠীসকল আছে, তেওঁলোকে আমাক সহযোগ কৰিব এই সংগ্ৰামত। গতিকে সংগ্ৰামটো তীব্ৰতৰ হ'ব, এইটো খাটাং। আৰু আমি সংগ্ৰামৰ জৰিয়তে আমি তেওঁলোকক দেখাই দিম যে বিজেপি আমি দেখাই দিব বিচাৰিছোঁ যে আমি আপোনালোকৰ যিটো নেকি আমাৰ মাটি কাঢ়ি যিটো নেকি আপোনালোকে পণ লৈছে, সেই পণ আমি সফল হ'ব আমি নিদিওঁ। এইটো যিটো নেকি সভাখন হ'ল, এই সভাখন বিজেপিৰ সভা। এই সভাখন বিজেপিত অৰুণোদয় দিম, মাটি পতা দিম, অমুক দিম, তমুক দিম বুলিহে মানুহখিনিক গোটাই লৈছে। আৰু মানুহখিনিক গোটাই লৈ তেওঁলোকে চিধাই মানে ধমকি প্ৰদান আৰম্ভ কৰিছে। কোনো মানুহক তেওঁলোকে মাইক দি পেলাই আপোনালোকে মাটি দিবনে নিদিয়ে এইটো ধৰণৰ কোনো তেওঁলোকে সোধ-পোছ কৰা নাই। চিধাই মানে তুলিৰাম নৰহাঙে এটাই মন্তব্য কৰিলে কি আপোনালোকক এই প্ৰজেক্টটো হ'লে অমুক হ'ব তমুক হ'ব এইখিনি বুজনি দি শেষত এটা তেওঁলোকে মন্তব্য কৰিছে কি, কোনোবা যদি ইয়াতে বাহিৰৰ পৰা আহি যদি ইয়াত এই গাঁৱৰ বাহিৰৰ পৰা মানুহ আহি যদি ইয়াতে যদি এই প্ৰজেক্টৰ এগেইনষ্টত যদি মাত মাতে তেনেহ'লে জেলত ভৰাই দিয়া হ'ব। আৰে তুলিৰাম নৰহাং ডাঙৰীয়া, আপুনি যদি জেলত ভৰাব বিচাৰে প্ৰথম জেলটো মোকে দিয়ক, মই সাজু আছোঁ জেল খাবৰ কাৰণে। কিন্তু কোনো কাৰণতে ইয়াৰ মাটি এটুকুৰা মাটিও আমি আপোনালোকক এৰি দিব নোৱাৰোঁ। বহিৰাগত বণিক গোষ্ঠীক আমি এৰি দিব নোৱাৰোঁ। আমি আইনী যুদ্ধ কৰিম, ৰাজপথতো আমি সংগ্ৰাম কৰিমেই। আমি ইয়াৰ মানুহ খিলঞ্জীয়া ভূমিপুত্ৰৰ মানুহখিনিক লৈ পেলাই আমি সংগ্ৰাম কৰিমেই, এইটো খাটাং কৰিমেই এইটো সংগ্ৰামটো। কিন্তু তাৰ লগতে আমি আইনী প্ৰক্ৰিয়াটো আমি যুঁজ কৰিম আৰু আপোনালোকে সাজু হৈ থাকক আমাৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে। এইটো স্পষ্ট কথা আমাৰ।